हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলোৰে ভাল আজি যেটো ব্লগ আপোনালোকে চাবলৈ গৈ আছে হেতু হৈছে মোৰ মাজুলী ভ্ৰমণৰ লাষ্ট ব্লগ আৰু মাজুলী গৈ মোৰ বহুত ভাল লাগিলে হৰুৰে পৰাই পঢ়িছিলো সাধাৰণ জ্ঞানত যে পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী এবাৰ যাবলৈ বহুত মন আছিল আৰু মোৰটো আৰু ভালেই হৈ গল যেহেতু মোৰ ৰুমমেট বাই মাজুলী হয় তো ভাল লাগিলে বাহতৰ ঘৰখনো মোৰ বহুত ভাল লাগিলে তাত থাকি মোৰ মানে আলহী যেন নালাগিলে বহুত আপোন হৈ গলো মানে এইকেইদিনতে ভাল লাগিলে আৰু মাজুলীত মই এটা কথা নটিচ কৰিছো যে আমাৰ তাত যেনেকে শিৱ মন্দিৰ বা লক্ষ্মী মন্দিৰ বা গণেশ মন্দিৰ এনেকে থাকে মানে আমাৰ তাত মূৰ্তি পূজাৰ প্ৰচলনটো অকমান বেছি আৰু মাজুলীত মানে মূৰ্তি পূজাৰ প্ৰচলনটো কম হয় আৰু তাত মানে ঠায়ে ঠায়ে নামঘৰ থাকে আৰু নামঘৰত আসন থাকে মূৰ্তি পূজা প্ৰচলনটো কম কিন্তু এনেকুৱা নহয় যে বামুনিয়া নহয় মানুহবোৰ বিয়া হলে বা কিবা এনেকুৱা হেৰি কৰে আৰু যজ্ঞ পাতে বিয়া চিয়া কিন্তু এনেই মানে মানুহবোৰ মূৰ্তি পূজাটো কিমান এটা মানে নচলে তাত হেতু আৰু মই আগৰ ব্লগত কৈছো যে মানুহৰ ঘনত্বটো কমে যিখিনি মই দেখিছো আৰু মানে মইতো আৰু মাজুলী এটা পাৰ্টহে ঘূৰিছো অকনমান ঘূৰিছো মাজুলীখন বহুত ডাঙৰ হয় মানে জুনে মাজুলী দেখা নাই মোষ্ট অফ দা মানুহে মানে ভাবে যে বহুত পানী আছে তাৰ মাজত অকনমান এটা ঠেক সাগে এৰিয়া আইকনে মাজুলী কিন্তু এনেকুৱা নহয় মানে মাজুলীখন বহুত ডাঙৰ হয় আৰু মই জাস্ট মাজুলী অকনমান এটা পাৰ্ট ঘূৰিছো আৰু যিমানলৈকে মই দেখিছো তাত মিচিং আৰু অসমীয়া মানুহ বেছিকে আছে বাকি জাতিৰ মানুহবোৰ ইমান এটা নাই আৰু তাৰপিছত ব্লগটোত আপোনালোকে দেখিলে যে মই ভাওনা চালো জীৱনত প্ৰথমবাৰ ভাওনা চালো বহুত ভাল লাগিলে ভাওনাখন আছিলে মৎস্য অৱতাৰ কাহিনীটো মই আগতেও জানিছিলো বাৰু মোৰ আইতাৰ পৰা মই শুনিছিলো কিন্তু বহুত নতুন কথা মই জানিব পাৰিলো ভাওনাখনৰ পৰা মানে যেনেকুৱা নাৰদক মানে ব্ৰহ্মাই শ্ৰাপ দিছিলে যে নাৰদ মানে কণ্ডল লগাইছিলে ন মানে হেৰি লক্ষী আই গৈ মেলি ভুলকে কিবা এটা কথা লগাই মিলি তাৰ পিছতে হৰদৈত্যৰ সৃষ্টি হ'ল গতিকে গোটেই মানে খেলিমেলিকন নাৰদেই লগালে গতিকে নাৰদক ব্ৰহ্মাই অভিশাপ দিছিলে যে হি 3টা যুগ মৰ্তত থাকিব লাগিব আৰু এই 3টা যুগত নাৰদত হেৰি ত্ৰেতা যুগত আছিলে বিভীষণ আৰু দাপৰ যুগত আছিলে শকুনি আৰু কলি যুগত কি হয় হেতু মই পাহৰি গিলো কিন্তু মানে এটো কথা গম পালো যে বিভীষণ আৰু শকুনি একচুয়ালি নাৰদ আছিলে মানে আৰু তো 3টা যুগ মানে নাৰদে পৃথিৱীত জন্ম ল'ব লাগিব তেতিয়া মানে নাৰদৰ অভিশাপৰ পৰা মুক্ত হ'ব আৰু যে ব্ৰহ্মা মানে নাৰদৰ বাপেক আছিলে গতিকে ব্ৰহ্মাই নাৰদক অভিশাপ দিলে উল্টাকে আকৌ নাৰদে আকৌ ব্ৰহ্মাক অভিশাপ দিছে যে ব্ৰহ্মাক কেতিয়াও মৰ্তত মানুহে পূজা নকৰিব আৰু হয় দেই কথাটো মই আগতেও জানো যে ব্ৰহ্মা কিবা এটা সাপ পাইছিলে যাৰ কাৰণে ব্ৰহ্মাক মানে পূজা কৰা নহয় বা ব্ৰহ্মা মন্দিৰ আমি কতো নেদেখো কিন্তু দেই ব্ৰহ্মাৰ কতো কোনো মন্দিৰ নাই বাকি সব ভগৱানৰে মন্দিৰ আছে এই ভাওনাখন চাই গম পালো যে সাপটো মানে নাৰদে দিছিলে অভিশাপটো ভাল লাগিলে বহুত ভাল লাগিলে মোৰ ভাওনাখন ৰাতি 10টা বজাৰ পৰা 2টা বজালৈকে মই ভাওনা চাইছো তাৰ পিছদিনা আমি হেৰি গলো সামগুৰি সত্ৰ আৰু দক্ষিণপাট সত্ৰৰ ভ্লগটোক আপোনালোকে দেখিছে যে দক্ষিণপাট সত্ৰৰ যিবিলাক খুঁটা আছে নামঘৰটোৰ ইমান ডাঙৰ ডাঙৰ খুঁটা সববোৰ তুলসী গছৰ খুঁটা হয় আৰু বহুত আচৰিত লাগে আৰু যেতিয়া তাৰ এডাল খুঁটাও বেয়া হয় হেতু কোনেও মানুহে নিজে বনাব নালাগে যে আমি কাটি খুঁটাডাল বনাইছো সেই খুঁটাডাল যদি বেয়া হৈছে তেতিয়া হলে পানীত উটি আহিব আৰু সত্ৰাধিকাৰৰ সপোনত দেখুৱাব যে পানীত উটি আহিছে তুমি কাঠডাল লৈ আহা খুঁটাডাল লৈ আহা এনেকুৱাকে আচৰিত লাগে তাৰ পাছতে দক্ষিণপাট সত্ৰৰ যিবিলাক ভকত হয় তাহাঁতক আতৈ বুলি সম্বোধন কৰা হয় আৰু তেওঁলোকে মানে জীৱনত কেতিয়াও বিয়া চিয়া নাপাতে আৰু যদি বিয়া পাতে তেতিয়াহ'লে সত্ৰ এৰি গুচি যাব লাগিব এনেকুৱা নিয়ম হয় আৰু যখন নামঘৰত মই ভাওনা চাইছো ন মানে গাঁৱৰ যিটো নামঘৰত মই ভাওনা চাইছিলো তাতো কিছুমান ভকত আছে মানে একচুয়ালি কেনেকুৱা হয় ভকতবোৰক
যিবিলাক মাক দেউতাকে মানে ধৰক দুখীয়া হয়, ল'ৰা ছোৱালী বহুতটা টকা পইচাৰ অভাৱত, তেতিয়া কি কৰে সৰু সৰু ল'ৰাবোৰক মাক দেউতাকে মানে নামঘৰত থৈ যায় আৰু সেই ল'ৰাবোৰ মানে ভকত বুলি কোৱা হয় আৰু তাহাঁতি মানে নামঘৰত কাম কৰে, এনেকৈ নামঘৰতে থাকি যায়। আৰু তাৰপিছতে আমি গ'লোঁ চামগুৰি সত্ৰ। চামগুৰি সত্ৰত সকলোৱে জানে যে মুখা শিল্পৰ কাৰণে বিখ্যাত আৰু তাত আমি হেমচন্দ্ৰ দেৱগোস্বামীক লগ পালোঁ। তেওঁ বহুত ধুনীয়াকৈ আমাক মুখাবোৰ দেখুৱালে, কেনেকৈ বনায়, বহুত ভাল লাগিলে তেওঁক লগ পাই। তাৰপিছত সেয়া আৰু চামগুৰি সত্ৰখন মানে কেনেকুৱা এখন গাঁও, এখন গোটেই গাঁও, সেই গাঁওখন মানে সত্ৰ। এনেকুৱা নহয় যে এইটো নামঘৰ হয়, তাৰ চাৰিওফালে এটা এৰিয়া আছে, এইখিনি এৰিয়াতে মানে সত্ৰখন, এনেকুৱা নহয়। কিন্তু দক্ষিণপাট সত্ৰত কেনেকুৱা হয় মানে যিটো কেম্পাছৰ ভিতৰতে মানে ঘৰ আছে, হোষ্টেল টাইপৰ, তাত মানে ভকতবোৰ থাকে এনেকুৱা। আৰু সেনেকৈ আৰু তাততো ভকতবোৰে বিয়া নাপাতে, তো সেনেকৈ থাকে আৰু। কিন্তু চামগুৰি সত্ৰত মানে কি ভকতবোৰে বিয়া পাতিব পাৰে আৰু সেইকাৰণে মানে সত্ৰখন মানে এনেকুৱা নহয় যে এইটোৱে নামঘৰ হয় আৰু এইখিনি সত্ৰ, এনেকুৱা নহয়, এখন পূৰা গাঁও মানে এনেকুৱা। সেয়াই আৰু হেমচন্দ্ৰ দেৱগোস্বামীক মই সুধিছিলোঁ যে মহিলা মানুহে মুখা বনাব পাৰেনে নাই, এনেকুৱা কিবা কথা আছে নেকি যে অকল পুৰুষেই মুখা বনাব পাৰে। তেতিয়া তেওঁ ক'লে যে নহয়, শিক্ষা বা জ্ঞান কেতিয়াও সীমাবদ্ধ নহয়, মহিলাও বনাব পাৰে। যদি তোমাৰ শিকিবলৈ মন আছে তুমিও শিকিব পাৰা, মোক এনেকৈ ক'লে আৰু ভাল লাগিলে আৰু বহুত ভাল লাগিলে মানুহজনক লগ পাই। তেওঁ পদ্মশ্ৰী পাইছে, তাৰপিছত তেওঁ সংগীত নাটক একাডেমি বঁটা পাইছে। ধুনাগুৰি ঘাট ভয় লাগিছে এনেকা ফটো মাৰিলে ভাল লাগে ন, মানে হেৰিখনত পৰি আহিলে নেকি? সৰু ব্যক্তিগত লঘু নাটখন উদাৰ চৰিতাৰ লাগ বৈষধ কুটুম কবা এইবিলাকৰ মিনিং আছে কিবা বুজি নাপাওঁ আৰু এইবোৰ বা গান এটা ক ষ্টৰি দিওঁ মেনশ্যন কৰিছিলোঁ যেনেকৈ ক মোক মনলৈ নাহে নেকি অসমীয়া গানটো সেইটোকে অসমীয়া গান এটা ক বা কোৱা হো সেইটো যে নতুনকৈ ওলালে ভাল লাগে অঁ সেইটো আমাৰ মা অসুবিধা মতে মানুহ মানিছিলে বাহিৰতে হেৰি কৰিছিলে এই পুখুৰীটো দেখিছানে তই পুখুৰীটো তললৈ বেয়া ষ্টেপ আছে আমি তাতো ফটো মাৰিব পাৰিম কৃষ্ণ কৃষ্ণ পাৰি চাই লওঁ লাই সূতা বৰ ডাঙৰ
আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ দিনত আউনীআটী সত্ৰৰ দশম সত্ৰাধিকাৰ শ্ৰী শ্ৰী কুশৰামদেৱ গোস্বামী বিভিন্ন সংকটত পৰি সত্ৰ নিৰ্মাণ কৰা কাৰ্যত যেতিয়া অধীৰ অবিৰ হৈ পৰিছিল, সেই সময়ত এগৰাকী বিপ্ৰই ৰাতি সপোন দেখুওৱা অনুসৰি গোসাঁই ঈশ্বৰে ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা ভকতসকলৰ দ্বাৰা সত্ৰলৈ এটি বৃহৎ খুঁটা আনয়ন কৰিছিলে। সেই বৃহৎ খুঁটাটি আছিল পাহাৰী তুলসী খুঁটা। কিন্তু দেই তুলসী খুঁটা ইমান বলে এতিয়া আমি একুৰিয়ামটো চাম। কি আছেনো কালি ব্ৰিটিছ ঘৰ দিলে উঠিলা নে? একদম ডাঙৰ একুৰিয়াম। ও মাই গড, সঁচাকে ফাৰ্ষ্ট টাইম দেখিছো। পৰিয়ে জানে মই পালনা মই দেখিছো আৰু কাছও আছে বহুত সৰু সৰু। উঠি না বল ভিতৰত যাবাই নে? নোৱাৰি তলা লগাই থৈছে। এই দখলে খুলি দিয়ে কিন্তু তলা কৰিব লাগে। এফালে চোৱা তিনিজনীক মাৰি দিছে। কাপোৰ মানেকেই থাকে। দেহা ভাইটিয়ে মাৰি লওঁ চোৱা কোনে চবকে কৰি দিয়ে আকৌ ক'ত সোমোৱা ইয়াতে সোমাই ইয়াত গাত পৰি যাব চাবা দেই। নাই মই ঢুকি নাপাওঁগে। ইয়াত ইয়াত ভুৱা ইয়াত ক'ত ক'ত ইয়াত এনেকৈ কাটি কৰি দিব লাগিব। অ পাখনা বা এই পুখুৰীটো যে তলত যে ষ্টেপ আছে তাত ফটো মাৰি নিলে দেই। ক'লো সাঁচিপাতৰ পুঠি প্লিজ সাঁচিপাতৰ পুঠি চোন শংকৰদেৱে লিখা সাঁচিপাতৰ পুঠি আখৰখিনি ভালকৈ জুম কৰি উঠাই দিছোঁ। মাতন্তে নমাতে মাতে জেৰা শুনি শুনো শুনে যেন সবকি থাকে বলা দেখি শুনে দেখি সামগ্রিক কল্যাণের মহান স্বার্থে আউনীআটী বিশ্ববিদ্যালয় যোৰহাট জিলা আৰ্থিক উন্নয়ন আৰু পৰিকল্পনা সমিতিৰ উদ্যোগত এখনি উপহাৰ টিকনৰ খেল সকলো ৰাইজৰ আন্তৰিক সহযোগিতাৰে অহা 2024 বৰ্ষৰ 11 ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰাৰ একান্ত প্ৰয়াস কৰা হৈছে। এই উপহাৰ খেলখনৰ যোগেদি আপোনালোকৰ পৰিয়ালৰ বাবে আমি মুঠ আপোনাৰ উপহাৰ টিকনটি সংগ্ৰহ কৰি আপোনাৰ সপোনৰ বহু দামী বিলাসী গাড়ীখন লাভ কৰে। আপোনাৰ বাবে আপোনাৰ পৰিয়ালৰ বাবে বহু
কালিটো অতি দুপৰ কাৰণৰ পুষ্পৰাজীয়ে পৰিষ্কাৰ কৰে মোৰ মন ব্যাকুল সঁচাই মনৰ